ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন এনেকুৱা বস্তু হয় য'ত দুটা কম্পাউণ্ডে ৰিয়েক্ট কৰে আৰু কি হয় কোৱা কেলে কি লিখা আছে চোৱাচোন পঢ়ি চোৱা এবাৰ চোৱা মই বুজাই দিছোঁ চোৱা অঁ 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 দুটা কম্পাউণ্ড ফৰ্ম হয় মানে জেগা ইণ্টাৰচেঞ্জ কৰা হয় হ'ব চোৱা শুনা ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন এনেকুৱা এটা ৰিয়েকশ্যন য'ত দুটা কম্পাউণ্ড ৰিয়েক্ট কৰে হা ৰিয়েক্ট কৰি কি কৰে পজিটিভ আয়ন যোনটো আছে আৰু নেগেটিভ আয়ন যোনটো আছে ৰিয়েক্টেণ্ট দুটাৰ সেইটোতে কি কৰে ইণ্টাৰচেঞ্জ কৰে হ'ল চিম্পল বুজিলা এতিয়া এইটো চোৱা এতিয়া তোমালোকে কোৱা ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটো পঢ়ালোঁ এতিয়া ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনৰ এক্সাম্পল কোৱা এইকেইটাৰ ভিতৰত কোনটো হয় গোটেইকেইটাই কোৱা দেৱৰ্ষী ক ডি কিয় অঁ লাষ্ট এক্সাম্পলে সেইটো আছিলে হয় তাৰ প্ৰপাৰ এক্সপ্লেনেশ্যনটো তোমালোকতো পৰীক্ষাত আহিলে এনেকৈ অসমীয়াত ক'লে নহ'ব কেনেকৈ লিখিবা চোৱা ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন অকাৰ্ছ when a more reactive element যেতিয়া বেছি এটা ৰিয়েক্টিভ এলিমেণ্টে লেছ ৰিয়েক্টিভ এলিমেণ্ট এটা কি কৰে ডিছপ্লেচ কৰে হয় আমি জানো ইয়াতে আমাৰ বাকীকেইটা কি আছিল অপশ্যন ফটোচিনথেচিছ আছিল ফটোচিনথেচিছৰ ডিছপ্লেচমেণ্ট নহয় কম্বাশ্যন অফ মিথেন আছিল হয়নে কম্বাশ্যন অফ মিথেন কি ৰিয়েকশ্যন হয় কোৱা